তেওঁলোকৰ আজি গুৱাহাটী সচলত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকল যিসকল বঞ্চিত হৈ আছে 2013-2021 চনত বঞ্চিত হৈ আছে সেইসকল শিক্ষক আজি ইয়াতে অনশনত বহিছে আমৰণ অনশন তেখেতসকলে আচলতে বঞ্চিত হৈ আছে প্ৰতাৰিত হৈ আছে চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে প্ৰাদেশিকৰণৰ কাৰণে কোনো একো পদক্ষেপ গ্ৰহণ কৰা নাই দেখা গৈছে তেখেতসকলে প্ৰতাৰিত হৈছে বিভিন্ন অভিযোগ আহি আছে যে তেখেতসকলক চৰকাৰে প্ৰতাৰণা কৰিছে আজি 25 বছৰ 30 বছৰ ধৰি তেখেতসকলে কিন্তু কোনো শিক্ষক আজি ৰিটায়াৰমেণ্ট হ'ব আৰু 2 বছৰ 4 বছৰ এবছৰো আছে কিছুমান অৱসৰ হ'ল আৰু কিছুমান আত্মহত্যা কৰিলে তেখেতসকলে তিল ভুগি থাকি শেষত সুইচাইড কৰিবলগীয়া হৈছে তেখেতসকলৰ বেদনা আছে সেই বেদনা আজি তেখেতসকলৰ প্ৰাপ্য আদায়ৰ বাবে আজি এইদৰে অনশনত বহিছে আমৰণ অনশন মই এই শিক্ষকসকলৰ মাজলৈ সোমাম আৰু মন্তব্য গ্ৰহণ কৰিবলৈ যত্ন কৰিছোঁ চাই থাকিব লাগে আৰু যিমান পাৰে ভিডিঅ'ত শ্বেয়াৰ কৰিব এই তিল ভুগি থকা শিক্ষকসকলৰ কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বাইদেউ আজি আপোনালোকে যে এই অনশনত বহিছে আপোনালোকৰ কি দাবী আছে আমাৰ দাবী মানে চৰকাৰে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে আমি ইমান বছৰ স্কুল চলাই আছোঁ আমাৰ লগতো বহুত শিক্ষক ৰিটায়াৰে হৈ গৈছে তথাপি ইয়াত কিছুমান আহিছে ৰিটায়াৰ শিক্ষকো আহিছে কাৰণ আমাৰ কাৰণে আহিছে সেইটো কাৰণে চৰকাৰে তাৰমানে আমাক চাব লাগে আৰু কিমান বছৰ কাম কৰিছে মই 2004 পৰা কৰিছোঁ কামৰূপ ডিষ্ট্ৰিক্ট বাইদেউ আপুনি অকণমান ক'ব আজি কি কাৰণে কি উদ্দেশ্যে ইয়াত আমৰণ অনশন কৰিবলগীয়া হ'ল এতিয়া আমাৰ যিখিনি অপ্ৰাদেশিকৃত স্কুল আছে চৰকাৰে আমাক সেই তেতিয়াৰ পৰা আমাক পাৰ্মিশ্যনটো তেওঁলোকেই দিছিলে আমি সেই হিচাপতে আমি কাম কৰি আছোঁ কিন্তু আজি ইমান বছৰ কাম কৰিলোঁ তেওঁলোকে আমাক কৰিম বুলি আমাক তেনেকৈ ৰখাই থ'লে কিন্তু আমাৰ যিখিনি ডকুমেণ্টছ আমাৰ ভেলিড ডকুমেণ্টছ আৰু তেওঁৱেই পাৰ্মিশ্যন দিয়া এতিয়া তেওঁ যদি আমাৰ শিক্ষকখিনিক তেওঁলোকে নাচায় আমাৰ শিক্ষকখিনিৰ অৱস্থা একেবাৰে বেয়া হৈ গৈ আছে এতিয়া তেওঁ যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে সেইমতে তেওঁ যদি কামখিনি কৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যতখিনি অন্ততঃ চিকুৰ বুলি আমি ভাবি ল'ম এতিয়া আজি আমি সেই হিচাপত আজি আমি ইয়াতে একগোট হৈছোঁহি যাতে নেক্সট আমাৰ বাজেট অধিৱেশনত আমাৰ এই দাবীটো যাতে উত্থাপন বা তাতে মানে সংলিষ্ট কৰে তাতে কৰাৰ কাৰণে আজি আমি ইয়াতে সমবেত হৈছোঁহি ছাৰ এই যে আপোনালোকে আজি আমৰণত বহিছে কি দাবী কি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছে আমাৰ এটাই দাবী 2013 আৰু 2021 চনত বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ল এই বিদ্যালয় প্ৰাইমাৰীটো ডিগ্ৰী কলেজলৈকে তাত 2013টো বাদ পৰি গৈছে কিছুমান স্কুল 2021তো বাদ পৰি গৈছে বাদ পৰি যোৱা স্কুলবিলাকৰ শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিম বুলি কথা যিটো আছে তেওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল 2022 চনৰ 22 ডিচেম্বৰ যেতিয়া বিধানসভা চলি আছিল তেতিয়া মোৰ মাতাত হাত দি কৈছিলে আপোনালোকৰ যি সমস্যা এই সমস্যাটো মই সমাধান কৰিয়ে যাম বুলি কিন্তু আজি দেখিছোঁ 4 ইয়াৰ্ছ আমাৰ ৰানিং হৈ আছে 4 ইয়াৰ্ছৰ ভিতৰলৈকে আমাৰ সমস্যাটোৰ বিষয়ে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে নুশুনাৰ দৰে বাহাদুৰি আছে তেওঁলোকে কৈছে অসমত আৰু স্কুল প্ৰাদেশিকৰণ কৰিবলগীয়া নাই অসমত লেফ্ট আউট ড্ৰপ আউট টিচাৰ নাই কিন্তু লেফ্ট আউট ড্ৰপ আউট টিচাৰ আছেনে নাই তেওঁলোকে আমি প্ৰমাণ কৰি দেখুৱাই দিছোঁ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰক তেওঁলোকে ইনকুৱাৰী কৰক তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ পঠিয়াই কিনে ইনকুৱাৰী কৰক যদি নাই তেওঁলোকে লগে লগে কেঞ্চেল কৰক সেইকাৰণে মই মোৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীক বহুতবাৰ লগ কৰিছোঁ এই যেতিয়া লগ কৰে তেতিয়াই কৈছে তেওঁ আপোনালোকৰ সমস্যা সমাধান কৰিম কিন্তু দেখিছোঁ আৰু 4 ইয়াৰ্ছৰ ভিতৰতো আমাৰ কাৰণে অলপো চিন্তা কৰা নাই মাননীয় মুখ্যমন্ত্ৰী মোদী এইকাৰণে আমি আজি সকলোৱে অনশনস্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰণাম কৰিছোঁ যাতে আমাৰ সমস্যাটো সমাধান কৰি দিয়ে যেন বাইদেউ আজি এই যে গুৱাহাটী সচলত আপোনালোকে শিক্ষকসকলে অসম অপ্ৰাদেশিকৃত যিমান শিক্ষক আছে বঞ্চিত শিক্ষক আছে হিন্দী শিক্ষক ইত্যাদি বিভিন্ন শিক্ষক আছে অনশনত বহিছে আমাৰ অনশন কি দাবী আৰু কি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছে আমি দাবী মানে ধৰক আজি আমাৰ দাবীটো আমাৰ আন্দোলনটো প্ৰথম আন্দোলন নহয় বাৰু আমি কৰিয়ে আহিছোঁ 2021 চনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ তেওঁ কৈছিলে যে আমাৰ পষ্টখিনি ল'ব মানে যিখিনি ৰৈ গ'ল আইনখন সম্পূৰ্ণ কৰি LP2 একে কলেজলৈকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা কথাই কওঁ তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হোৱা নাছিলে তেতিয়া তেওঁ কৈছিলে ৰাইজসকল মোক জিকাই দিয়ক আপোনালোকৰ ভেঞ্চাৰ শব্দটো মই উঠাই দিম অসমৰ পৰা আৰু ভেঞ্চাৰ শব্দটো এই অসমত কেতিয়াও নাথাকে আৰু মই যি কওঁ গৰ্ভত থকা সন্তানেও বুজি পায় যে হিমন্তই মিছা কথা নকয়
তেওঁ সত্য কথাই কয়। সেইকাৰণে তেওঁৰ ওচৰত মোৰ এটাই অনুৰোধ, তেওঁ যিমানখিনি ৰৈ গৈছে আইনখন সংশোধন হৈ 2006 চনত 2013-21 ৰৈ যোৱা আৰু লগতে ধৰা ৰাষ্ট্ৰভাষা হিচাপে হিন্দী বস্তু তেওঁ দিয়া নাই, সেই সকলোখিনি যাতে তেওঁ আইনখন সংশোধন কৰি উপকাৰ সাধন কৰে, সেইকাৰণে আমি প্ৰথমে ওলাই আহিছোঁ। তেওঁ যদি আমাক যদি কৃতকাৰ্য নকৰে বা আমাৰ ফালে যদি তেওঁ নাচায়, তেনেহ'লে আমি ইয়াৰ পিছত আৰু জংকী আন্দোলন কৰিম। নহ'লে যদি আমাৰ সংস্থাপনটো নিদিয়ে, আমাৰ গোটেই অল অসমৰ যিখিনি ধৰক ভুক্তভোগী ৰাইজ, ভুক্তভোগী টিচাৰ, কোনো চুইচাইড কৰিছে, কোনোবাই বেমাৰৰ ভুক্তভোগী হৈ মৰিছে আৰু সন্তানক পোহপালন দিবলৈ নোৱাৰি কিছুমানে চুইচাইড কৰিব লগা হৈছে। সেই সকলোখিনি তেওঁ আইনখন সংশোধন কৰি যাতে আমাক উপকাৰ কৰে, তেওঁৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাক আৰু আন্দোলনমুখী কৰি তুলিবলৈ নাহে তেওঁ। কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, আমি গণতান্ত্ৰিক হিচাপে আমি আমাৰ প্ৰাপ্য পোৱাটো উচিত। এইখিনিকে ক'ব লগা আছিল। মই সদৌ অসম অপৰাধীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ 2021 চনত বঞ্চিত হিন্দী শিক্ষক হওক, অসম চৰকাৰে 2021 চনত বিদ্যালয় প্ৰাদেশিকৰণ কৰিলে তাত ৰাষ্ট্ৰভাষা হিন্দী বিষয় আৰু এছিষ্টেণ্ট শিক্ষকখিনিক এই 3টাকৈ পদ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাদেশিকৰণ কৰিলে আৰু 2টাকৈ পদ বঞ্চিত কৰিলে। আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম, আপুনি এই দুৰ্ভগীয়া শিক্ষকখিনিৰ পদখিনি প্ৰাদেশিকৰণ কৰিব, লগতে 2017 চনৰ আইনত যিখিনি বিদ্যালয় আইনৰ আওতাৰ বাহিৰত পেলাই থৈ বিদ্যালয় প্ৰাদেশিকৰণ কৰিলে, এই বাকী থকা বিদ্যালয়খিনি অতি শীঘ্ৰে যাতে প্ৰাদেশিকৰণ কৰি এই দুৰ্ভগীয়া শিক্ষকখিনিৰ মুখৰ ফালে চাই, তেওঁলোকৰ পৰিয়ালৰ ফালে চাই আৰু অসমৰ শিক্ষা ব্যৱস্থাটো উন্নতি কৰাৰ কাৰণে আমি বিনম্ৰভাৱে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আজি আপোনালোকে তাৰমানে আমি আগতেও এনেকৈ ধৰ্ণা কাৰ্যসূচীত বহুতবাৰ বহিছোঁ, কিন্তু চৰকাৰে আমাৰ সন্থাৰ লগত বাৰে বাৰে আলোচনা কৰে আৰু আলোচনা কৰি তেওঁলোক যে মানে কিমান মিছলীয়া তেওঁলোকে নিজৰ কাৰ্যতে প্ৰমাণ কৰি গৈ আছে। বাৰে বাৰে আলোচনা কৰে, কিন্তু আলোচনাৰ নামত ভেকু ভাওনা এই মানুহখিনিক প্ৰবঞ্চনা কৰি আছে। সেইকাৰণে আজি আমি উপায় নাই, আজি আকৌ অনশন কাৰ্যসূচীত ওলাই আহিছোঁ। আজি অনশন কাৰ্যসূচীত আমাৰ ওলাই অহা মূল উদ্দেশ্য হ'ল এইটোৱে যে তেওঁলোকে আমাৰ এই মানুহখিনি মুখলৈ চাওক আৰু তেওঁলোকে এই স্কুলখিনি অত বছৰে যিসকল মানুহে বিনা বেতনে তেওঁলোকৰ জীৱনৰ ইমানখিনি সোণালী সময় তেওঁলোকে তাত অতিবাহিত কৰি আহিছে, গতিকে এই মানুহখিনি তেওঁলোকে স্কুল প্ৰাদেশিকৰণ কৰিব লাগে। যিহেতু এনেকুৱা নহয় যে স্কুল এখন মানুহৰ নিজৰ ইচ্ছামতে কোনেও গঢ়ি তুলিব নোৱাৰে। ইয়াত চৰকাৰে আমাক অনুমতি দিছে, অনুমতি দি বিভিন্ন প্ৰচেচিঙতহে স্কুলবিলাক গঠন কৰিছে আৰু তাৰপিছত সেয়াটো আমাৰ অনুমতি বোলে আমাক কোনোবা বাংলাদেশী চৰকাৰে দিছে এনেকুৱা নহয়, অসম চৰকাৰে অনুমতি দিছে আৰু সেই স্কুলত ইমান দিন ধৰি এই শিক্ষকসকলে শিক্ষকতা কৰি আহিছে আৰু এতিয়া এই শিক্ষকখিনিৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই নেকি? মই চৰকাৰক খালি এটাই কথা ক'ব বিচাৰোঁ যে তেওঁলোকে, আমি জানিছোঁ যে বিজেপি চৰকাৰে বহুত উন্নয়নৰ কাম কৰিছে, আমি নকওঁ তেওঁলোকে আমাৰ স্কুলখিনি কৰা নাই বুলি আমি বিজেপি চৰকাৰক আমি দোষাৰোপ কৰিব খোজা নাই। তেওঁলোকে আমি দেখিছোঁ যে বহুত উন্নয়নৰ কাম কৰিছে, কিন্তু এই শিক্ষকসকলৰ দুখ মৰ্ম বেদনাবিলাক তেওঁলোকে হৃদয়ংগম কিয় কৰিব বিচৰা নাই? যে ইমান বছৰে তেওঁলোকে নিজৰ সময়খিনি আজি শিক্ষকতা কৰি দি আহিছে। আজি শিক্ষকতা হৈছে মানৱ সম্পদ, তেওঁলোকে গঢ়ি আহিছে। আজি আমাৰ স্কুল হোৱা নাই, কিন্তু আমাৰ ষ্টুডেণ্টে গৈ আজি চাকৰি কৰি আছে। আজি সেই ষ্টুডেণ্টখিনিৰ ওচৰতো আমি লজ্জিত অনুভৱ কৰিব লগা হয় যে এই শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ দুখ প্ৰেৰণাবিলাক তেওঁলোকে হৃদয়ংগম কৰিব লাগে আৰু তেওঁলোকৰ নিজৰ যিহেতু এইটো ন্যায্য প্ৰাপ্তি, আমি ইমান বছৰে কৰ্ম কৰি আহিছোঁ বিনা বেতনে, আমি আমাৰ প্ৰাপ্যখিনি আমি পাব লাগে, হয়নে? আৰু গতিকে আমি এটাই বিচাৰোঁ, তেওঁলোকে যিখন নতুন আইন আনি এই শিক্ষকসকলক হত্যা কৰা আইন আনিছে, সেই আইনখন তেওঁলোকে সংশোধন কৰিব লাগে আৰু এই বাকী যিখিনি প্ৰায় 20,000 শিক্ষক ইয়াত জড়িত হৈ আছে, এই শিক্ষকসকলক তেওঁলোকে পদ প্ৰাদেশিকৰণ কৰি এই শিক্ষকসকলৰ জীৱন তেওঁলোকে যাতে উদ্ধাৰ কৰে। কাৰণ আমি আজি এইটো ভাবি ওলাইছোঁ, হয় আমি ইয়াত আজি অনশন কৰি আমি মৰিম, নহ'লে তেওঁলোকে আমাৰ মানুহখিনি কিবা এটা ব্যৱস্থা কৰিব লাগিব। বাৰে বাৰে তেওঁলোকে শিক্ষকক ৰাজপথলৈ ওলাই আহিব লগা কিয় কৰিছে? গতিকে তেওঁলোকক ৰজা কোনে পাতিছে? এই জনসাধাৰণে জানো পতা নাই? আজি তেওঁলোকে যিখন গাড়ীত বহি আছে, আজি সেই ৰাইজেই তেওঁলোকক ৰজা পাতিছে।
পাতিছে আৰু সেই ৰাইজে ৰজা কিয় পাতিছে যাতে ৰাইজৰ তেওঁলোকে দুখ দুৰ্দশাবিলাক বুজি পায় আৰু গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা এইটোৱে মই ক'ব বিচাৰোঁ যে আপোনালোকেও গৈ আমাৰ এই দুখ বেদনাবিলাক তেওঁলোকৰ আগত অৱগত কৰক আৰু তেওঁলোকে যাতে এই শিক্ষকসকলৰ দুখ বেদনাবিলাক বুজি যে তেওঁলোকে আমাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰক আৰু তেওঁলোকৰ জীৱন উদ্ধাৰ কৰক নহ'লে আমাৰ মাজতে এনেকুৱা শিক্ষক কিছুমান যেন মানসিক হতাশাগ্ৰস্ত হৈ বহুত শিক্ষকে তাৰমানে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে যাতে আৰু অন্য শিক্ষকে সেই পথ বাছি ল'ব লগা নহয় সেইকাৰণে মই চৰকাৰলৈ মই মুখ্যমন্ত্ৰী মহোদয়লৈ মই এটা কাকৰ আহ্বান জনাইছোঁ যে তেওঁ বহুতো কাম কৰিছে তেওঁলোকে মহিলাৰ নামত আঁচনি দিব পাৰিছে ঘৰত বহি থকা মহিলাই অৰুণোদয় আঁচনি পায় তেওঁলোকে ঘৰত বহি থকা মহিলাক অৰুণোদয় আঁচনি দিব পাৰিছে কিন্তু আমি যে ৰাতিপুৱা 9টা বজাৰ পৰা 3টা বজালৈ